বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। নামাজত আলহামদু পঢ়াৰ পিছত অন্য এটি সূৰা মিলোৱাটো ৱাজিব। এতিয়া যদি কোনো ব্যক্তিয়ে নামাজত আলহামদু পঢ়াৰ পিছত সূৰা মিলাবলৈ লাগিছিল কিন্তু পাহৰি গৈ ৰুকুত গুচি গ'ল। ৰুকুত মনত পৰিছে যে মই সূৰা মিলাবলৈ পাহৰি গ'লোঁ, বা ৰুকুৰ পৰা উঠাৰ পিছত মনত পৰিছে যে মই সূৰা মিলাবলৈ পাহৰি গৈছোঁ। এই দুয়োটা অৱস্থাতেই ব্যক্তিজনৰ ওপৰত লাজিম হয়, ব্যক্তিজনৰ কাৰণে জৰুৰী যাতে ব্যক্তিজনে এটি সূৰা লগে লগে মিলাই লয়, তাৰপিছত আকৌ ৰুকু কৰি লয়। আকৌ ৰুকু কৰাৰ পিছত বাকীখিনি ৰাকাত পূৰা কৰিব আৰু শেষৰ বৈঠকত সিজদা চহু কৰিব। ইনশাআল্লাহ তাআলা নামাজ হৈ যাব। যদি ৰুকুত মনত পৰা নাই বা ৰুকুৰ পৰা উঠাৰ পিছত মনত পৰা নাই, পিছত মনত পৰিছে এক ৰাকাত যোৱাৰ পিছত বা দুই ৰাকাত যোৱাৰ পিছত, মুঠতে শেষ বৈঠকৰ আগত মনত পৰিছে যে মই প্ৰথম ৰাকাতত বা দ্বিতীয় ৰাকাতত মই সূৰা মিলাবলৈ পাহৰি গৈছিলোঁ, মনত পৰিছে, তেতিয়াও ব্যক্তিজনে যদি সিজদা চহু কৰি লয় নামাজটো হৈ যাব ইনশাআল্লাহ তাআলা। কিয়নো নামাজত সূৰা মিলোৱাটো হৈছে ৱাজিব, আৰু যদি ৱাজিব তৰক হৈ যায় তেতিয়া সিজদা চহু লাজিম হয়। গতিকে সিজদা চহু কৰিলে নামাজটো হৈ যাব। আল্লাহ পাকে আমাক মাসআলা বুজি ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন সুম্মা আমিন।